বকুল বড়ুয়া, মুখপতি গৌলা, প্ৰাঞ্জল ভট্টাচাৰ্য। এইখিনি হৈছে আমাৰ প্ৰাক্তন এজনী আমাৰ প্ৰিয়াংশু বৰুৱাৰ নেতৃত্বত প্ৰায় আজি 100 সন্মানীয় সদস্য, বিভিন্ন সমাজকৰ্মী, বিভিন্ন সংগঠনৰ সদস্যই আজি আমাৰ এই সভাত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এই সমাজকৰ্মী জনটো তেখেতক শেষ হৈ লওক, তাৰপিছতে মই প্ৰকাশ গগৈ দত্তাভূমিক ব্যক্তিগত মই নিমন্ত্ৰণ দিম, তাৰপিছত তেখেতলোক আহিব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মৰণি সমষ্টিত আমাৰ বিধায়ক ডাঙৰীয়া আৰু যিখিনি উন্নয়নমূলক কাম কাজ বা উন্নয়নমূলক যি তেখেতৰ ৰাজনৈতিক স্থিতি তাৰ প্ৰতি আকৃষ্ট হৈ আজি মৰণি বিধানসভা সমষ্টিত এই সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমাৰ প্ৰায় ৩০ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মৰণি অঞ্চলৰ এগৰাকী জাতীয়তাবাদী ভাৱাদৰ্শৰ লগত জড়িত আৰু সমাজক নেতৃত্ব দি অহা ব্যক্তি প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ নাগাজাংকা অঞ্চলৰ এগৰাকী সমাজ সচেতন ব্যক্তি প্ৰকাশ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন দল আৰু ৰাইজৰ দল, কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ ৰাজনৈতিক দলৰ বহু ৩০ শতাধিক ব্যক্তিয়ে ইয়াত যোগদান কৰিছে আৰু আমি সেই সকলোকে আজি দললৈ আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ। আৰু আগন্তুক সময়ছোৱাত আমাৰ জিলাখনত বিশেষকৈ মৰণি বিধানসভা সমষ্টিত দলৰ কাম কাজ আগবঢ়াই নিয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্ৰী যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যিটো গংগা সেয়া ৰাইজৰ পদূলিলৈ, ৰাইজৰ দুৱাৰমুখলৈ আগবঢ়াই লৈ যোৱাত এইসকল ব্যক্তিয়ে এই বিকাশৰ যাত্ৰাৰ সমভাগী হ'ব বুলি মই আশা কৰিছোঁ। সকলোকে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছোঁ। বকুল বড়ুৱা, মুখপতি গৌলা, প্ৰাঞ্জল ভট্টাচাৰ্য। এইখিনি হৈছে আমাৰ প্ৰাক্তন এজনী আমাৰ প্ৰিয়াংশু বৰুৱাৰ নেতৃত্বত প্ৰায় আজি 100 সন্মানীয় সদস্য, বিভিন্ন সমাজকৰ্মী, বিভিন্ন সংগঠনৰ সদস্যই আজি আমাৰ এই সভাত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এই সমাজকৰ্মী জনটো তেখেতলোক শেষ হৈ লওক, তাৰপিছতে মই প্ৰকাশ গগৈ দত্তাভূমিক ব্যক্তিগত মই নিমন্ত্ৰণ দিম, তাৰপিছত তেখেতলোক আহিব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মৰণি সমষ্টিত আমাৰ বিধায়ক ডাঙৰীয়া আৰু যিখিনি উন্নয়নমূলক কাম কাজ বা উন্নয়নমূলক যি তেখেতৰ ৰাজনৈতিক স্থিতি তাৰ প্ৰতি আকৃষ্ট হৈ আজি মৰণি বিধানসভা সমষ্টিত এই সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমাৰ প্ৰায় ৩০ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মৰণি অঞ্চলৰ এগৰাকী জাতীয়তাবাদী ভাৱাদৰ্শৰ লগত জড়িত আৰু সমাজক নেতৃত্ব দি অহা ব্যক্তি প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ নাগাজাংকা অঞ্চলৰ এগৰাকী সমাজ সচেতন ব্যক্তি প্ৰকাশ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন দল আৰু ৰাইজৰ দল, কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ ৰাজনৈতিক দলৰ বহু ৩০ শতাধিক ব্যক্তিয়ে ইয়াত যোগদান কৰিছে আৰু আমি সেই সকলোকে আজি দললৈ আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ। আৰু আগন্তুক সময়ছোৱাত আমাৰ জিলাখনত বিশেষকৈ মৰণি বিধানসভা সমষ্টিত দলৰ কাম কাজ আগবঢ়াই নিয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্ৰী যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যিটো গংগা সেয়া ৰাইজৰ পদূলিলৈ, ৰাইজৰ দুৱাৰমুখলৈ আগবঢ়াই লৈ যোৱাত এইসকল ব্যক্তিয়ে এই বিকাশৰ যাত্ৰাৰ সমভাগী হ'ব বুলি মই আশা কৰিছোঁ। সকলোকে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছোঁ।